আসসালামু আলাইকুম নমস্কাৰ মই হেনে স্বাগতম জনাইছোঁ আপোনালোক দা ষ্টাডি হাবলৈ মই যে আপোনালোকৰ লগত আলোচনা কৰিম দৰং মহাবিদ্যালয়ত পিজি এডমিশনৰ বিষয়ে নোটিছ জাৰি কৰিছে তো সেই নোটিছৰ বিষয়ে নোটিছত কি কৈছে এডমিশন কেতিয়া লাষ্ট ডেট কেতিয়া তাৰপিছত এডমিশনটোৰ পইচা লাগিব নে নাই সেই বিষয়ে মই যে আপোনালোকৰ লগত আলোচনা কৰিম যে নহওক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাওঁ যে আপুনি যদি মোৰ চেনেল নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিয়ে নহওক দৰং কলেজ বা দৰং মহাবিদ্যালয় তেজপুৰত অৱস্থিত এইটো আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ হয় যেহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ মেৰিট লিষ্টটো ওলাইছে চ' এইখনতো মানে যোৱাকালি মেৰিট লিষ্ট ওলাইছে তো আজি এইখনৰ নটিফিকেশ্যন জাৰি কৰিছে যিয়ে নহওক চাওক নটিফিকেশ্যনটোত কি কৈছে সেই বিষয়ে আমি চাওঁ এইটো হৈছে মানে এইটো এতিয়া মই আপোনালোকক এই যোনটো পিজি এডমিশনৰ নটিফিকেশ্যন জাৰি কৰিছে সেই নটিফিকেশ্যনটো আপোনালোকৰ আগত লৈ আহিছোঁ যিয়ে নহওক এইটো নটিফিকেশ্যন আজিয়ে প্ৰকাশ কৰিছে এইটোৰ নটিফিকেশ্যনত কৈছে কি কোন ছাবজেক্টত আপোনালোকে মানে তাতে মাষ্টাৰ্ছ কৰিব পাৰিব সেই বিষয়েও কৈছে যিয়ে নহওক এইটো চাওক দৰং কলেজ তেজপুৰ এডমিশ্যন টু পিজি ক্লাছেছ 2024-25 ইমেইল হৈছে dorongcollege@gmail.com যিয়ে নহওক আপোনালোকে টোটেল 4টা ছাবজেক্টত আপোনালোকে তাতে MA বা MSc কৰিব পাৰিব MA কৰিব পাৰিব আপোনালোকে এছামিছ তাৰপিছত MSc হ'ল জিঅ'লজি বটানী আৰু জিঅ'গ্ৰাফি এইকেইটাৰ আপোনালোকৰ হেৰি সিট কেপাচিটি আছে এছামিছত আছে 30টা জিঅ'লজিত আছে 15টা আৰু বটানীত আছে 15টা আৰু জিঅ'গ্ৰাফিত আছে 20টা সিট আছে যিয়ে নহওক ইয়াতে কি কৈছে চাওক নোটিছটোত এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেট ফৰ এডমিশ্যন টু পিজি কোৰ্ছ অফ দ্য এবভ মেনশ্যন ছাবজেক্ট ফৰ দ্য ছেশ্যন 2024-25 অনলি দ'জ কেণ্ডিডেটছ হু এপিয়াৰ্ড ইন the PG entrance test conducted by Guwahati University 2024 are eligible to apply এটা কি কৈছে যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজি এন্ট্ৰেন্স টেষ্টত আপোনালোকে হেৰি পাই সিলেকশ্যন ৰেংক লিষ্ট যোনটো ওলাইছে তাতে যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তেতিয়াহে আপুনি তাতে চান্সও পাব যদি মেৰিট লিষ্টত নাম নাই তেতিয়াহ'লে আপুনি তাতে মানে এপ্লাই কৰিলেও কাম নহ'ব যিয়ে নহওক ইয়াতে আপোনালোকে ডেট অফ অপেনিং অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আগষ্টৰ 1 তাৰিখৰ পৰা আৰু ক্লজিং ডেট বা লাষ্ট ডেট হৈছে ৰেজিষ্ট্ৰেশ্যন কৰাৰ লাষ্ট ডেট হৈছে 7 তাৰিখ ডেট অফ পাব্লিকেশ্যন মেৰিট লিষ্ট পাব্লিছ পাব আপোনালোকৰ 10 তাৰিখে মেৰিট লিষ্ট পাব্লিছ পাব আৰু ডেট অফ এডমিশ্যন অল ছাবজেক্ট প্ৰত্যেকটো ছাবজেক্টৰে 12 তাৰিখে এডমিশ্যন হ'ব আৰু ৰেজিষ্ট্ৰেশ্যন ফিজ যোনটো দিব লাগিব সেইটো হৈছে 500 টকা আপোনালোকে 500 টকাৰে তাতে মানে যোনটো অনলাইন কৰিব লাগিব 500 টকা তাতে ভৰিব লাগিব অনলাইন কৰোঁতে পে'মেণ্ট কৰিব লাগিব আৰু আপোনালোকে ৱেবছাইটত গৈ কিনে এইটো কাম কৰিব লাগিব সেই ৱেবছাইটটো হৈছে www.dorongcollege.ac.in বা .co.in এই দুটা যিকোনো এটা মানে হেৰি কৰি দিলে হৈ যাব যিকোনো এটা ৱেবছাইটত আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব যিয়ে নহওক আজিৰ ভিডিঅ'টো এইখিনি আছিলে আৰু নেক্সট যেতিয়া মেৰিট লিষ্ট ওলাব সেইখিনিও আপোনালোকলৈ আগবঢ়াই দিম এডমিশ্যনৰ মেৰিট লিষ্ট তাৰপিছত যদি হেৰি লাগে পে'মেণ্ট এইটো চাগে চেল্ফ হেৰি হ'ব ফাইনেন্সিয়েল মানে নিজে খৰচ বহন কৰিব লাগিব কাৰণ যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কলেজ হয় ডাইৰেক্ট ইউনিভাৰ্চিটি নহয় সেইকাৰণে আপোনালোকে ইয়াতে নিজে খৰচ বহন কৰিব লাগিব কাৰণ বাকী যিকেইটা কলেজ আছে গোটেইকেইটা কলেজতে খৰচ বহন কৰিব লাগে যেনেকুৱা পাণ্ডু প্ৰাগজ্যোতিষ গোটেইকেইটাতে ঠিক তেনেকুৱাকৈ ইয়াতেও চাগে হেৰি এডমিশ্যন ফিজ থাকিব এইটো আপোনালোকে নিজে বহন কৰিব লাগিব কোনো ফ্ৰী মানে ইয়াৰ পৰা দিয়া নহয় যিয়ে নহওক আজিৰ ভিডিঅ'টো এইখিনিয়ে সদশেষত মই এষাৰ কথাই ক'ম যদি আপুনি মোৰ চেনেল নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে আপুনি এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় আই অসম জয় হিন্দ